বৰ্মন ডাঙৰীয়াৰ মই ফলোৱাৰ্ছ হয়, মই ফলো কৰোঁ। তাৰে ভৰি আছে মন। জুবিন দা গ'ল, তাৰপিছত দীপক দা গ'ল, গোটেই চাইছোঁ। অল অসমত আপুনি যিমান কৰিছে মই সকলো চাইছোঁ। আনকি মই যোৱা পৰহিৰ আপোনাৰ এই ভিডিঅ'টো চাইছোঁ যে কাৰ্বি আংলঙৰ যিটো দিল্লীৰ নিচিনাকে কি ৰাষ্ট্ৰপতি শাসিত এখন ৰাজ্য হ'ব, মই গোটেইখিনি আপোনাক চাই আছো। বৰ ভাল লাগে, এইকাৰণে ভাল লাগে খুব বাস্তৱসন্মত আৰু আপোনাৰ যিটো ৰাজনৈতিক জ্ঞান বা ভৌগোলিক অসমৰ ভিতৰত জ্ঞান, এই গোটেইখিনি মই এইকাৰণে চাওঁ যে মই অকণমান শিকিব পাৰো। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই, এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি, জালুক পাৰি নাই বা গৃহিণী, দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, অ নতুন দিনৰ আংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম, বাৰুদৰ আখৰ লিখিম, তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো। ধন্যবাদ। এগৰাকী মূল মানুহ আৰু এই অনুষ্ঠান এটা খুব সোনকালে মোৰ এটা পডকাষ্টত দেখা পাব তেখেতৰ দেউতাকৰ বিষয়ে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেখেত প্ৰণৱ বৰ্মন তেখেত আমাৰ লগত উপস্থিত আছে। তেখেতো নলবৰীয়া, ময়ো নলবৰীয়া। তেখেতৰ ঘৰ পাইকাৰকুছিত, মোৰ ঘৰ আখৰা চকৰ গোবৰদলত। গতিকে আমি বহু আগৰ পৰাই, তেখেতে মোৰ দেউতাকো ভাল ধৰণে জানে, মোকো ভাল পায় আৰু তেখেতক আমি সমসাময়িক হ'ম। তথাপিও মই তেখেতক আজি এটা বিশেষ অনুষ্ঠানত আমাৰ বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ আমাৰ চন্দন মোদক ডাঙৰীয়া এটা তেখেতে গীত গাইছিলে, বাঁহী বাদক দীপক শৰ্মাৰ সেই খুব দুখৰ এটা গীত, আৰু সেই অনুষ্ঠানতে আমি পালো। দাদা কি ক'ব? মানে শূন্যতাৰে ভৰি আছে মন। জুবিন দা গ'ল, তাৰপিছত দীপক দা গ'ল। বিশেষকৈ ডক্টৰ চন্দন মোদক মই দীপক দাৰ লগত বহুত মানে ওতঃপ্ৰোতভাৱে লাগি আছিলোঁ। ভাতৃবধ, নিজৰ ককাইদেউ হেৰালে যেনেকুৱা লাগে, দীপক দা মইতো নাভাবোঁ তেওঁৰ মৃত্যু হৈছে। অৱৰ্তমান তেওঁ অৱৰ্তমানত আছে আৰু তেওঁৰ শেষ গান বুলি নকওঁ, বহুত গান আছে। মইতো বহুত গান দীপক দাৰ তাতে মোৰ ভৰ্তি হৈ আছে। ৰাষ্ট্ৰীয় থিয়েটাৰত আমি প্ৰথম বছৰ আছিলোঁ, মই গান লিখিছিলোঁ। 36টা গান লিখিছিলোঁ, দীপক দাই সুৰ কৰিছিলে। এই গোটেই গান তাতে এতিয়াও ঘৰত তেওঁৰ পৰি আছে। যিয়ে নহওক, চন্দন মোদক, মানস হাজৰিকাই এটা গান, দীপক দাই শেষ মুহূৰ্তত লিখা এটা গান আজি মুক্তি দিলে। এনেকুৱা লাগিছে গানটোত গোটেই দীপক দাৰ জীৱন দৰ্শন সকলো সোমাই আছে, আৰু যন্ত্ৰণাও কি কি আছিলে গানটোত, যে এনেকুৱা লাগে। আৰু মই নাভাবোঁ যে এইটো কথা যে সত্য এগৰাকী কবিয়ে যি লিখিব সেয়াই সত্য কথা, কিন্তু সেই যিটো অনুভৱ আজি শুনিলো, দীপক দাক একদম কাষত বুকুৰ মাজত পোৱা যেন আকৌ পালো। আপুনি মোৰ দেউতাৰ কথা ক'লে, আৰু মোৰো বহুখিনি আপুনি চাই, আপোনাকতো আমি অনুসৰণ কৰোঁ, অকণমান জনাওকচোন। মই বিপুল বৰ্মন ডাঙৰীয়াৰ মই ফলোৱাৰ্ছ হয়, মই ফলো কৰোঁ। বিশেষকৈ যেতিয়া নিৰ্বাচনৰ আগৰ সমীক্ষাবিলাক মই বেলেগক চোৱা নাছিলোঁ, এখেতক ফলো কৰিছিলোঁ। 8জনীয়া এটা গ্ৰুপ লৈ সমগ্ৰ অসমতেই তেখেতে ঘূৰি ফুৰিছিল, আৰু বহুত বাস্তৱ আৰু সমাজ বাস্তৱ আৰু তৃণমূল পৰ্যায়ৰ কিছুমান তেখেতে আমাক বতৰা জনাইছিল। নঘটিল, সেইটো এটা বেলেগ কথা। কাৰ্বি আংলঙৰ মোৰ যিবিলাক 244 সেইবিলাকো চাই আছে, মই গোটেই চাইছোঁ। অল অসমত আপুনি যিমান কৰিছে মই সকলো চাইছোঁ। আনকি মই যোৱা পৰহিৰ আপোনাৰ এই ভিডিঅ'টো চাইছোঁ যে কাৰ্বি আংলঙৰ যিটো দিল্লীৰ নিচিনাকে কি ৰাষ্ট্ৰপতি শাসিত এখন ৰাজ্য হ'ব, মই গোটেইখিনি আপোনাক চাই আছো। বৰ ভাল লাগে, এইকাৰণে ভাল লাগে খুব বাস্তৱসন্মত আৰু আপোনাৰ যিটো ৰাজনৈতিক জ্ঞান বা ভৌগোলিক অসমৰ ভিতৰত জ্ঞান, এই গোটেইখিনি মই এইকাৰণে চাওঁ যে মই অকণমান শিকিব পাৰো। নাই বাপৰে বাপ, আপুনি নহয়, আমি ইমান মানে ফিল্ডত নাথাকা মানুহ, আৰু আমি থাকো এখন আৱেগিক পৃথিৱীত। ফিল্ডত থাকো কিন্তু এখন আৱেগিক পৃথিৱীত, কবিৰ লগত থাকো, সাহিত্যিকৰ লগত থাকো, শিল্পীৰ লগত থাকো। কিন্তু আপুনিতো ৰাজনৈতিক গোটেই ক্ষেত্ৰখনত যিবিলাক মই খেল আৰু ৰাজনীতি ভাল পাওঁ, আপুনি জানেই খুব ভালদৰে। বহু খেলুৱৈক মই সহায় কৰিছো। এফাকি সৰু কবিতা এটা মোৰ দৰ্শকৰ কাৰণে অকণমান গুণগুণাই দিয়ক না। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই, এদিন তুমিও গুচি যাবা, এদিন তুমিও গুচি যাবা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই, এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি, জালুক পাৰি নাই বা গৃহিণী, দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, অ নতুন দিনৰ আংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম, বাৰুদৰ আখৰ লিখিম, তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো।
ধন্যবাদ ধন্যবাদ বহুত ভাল লাগিল আমাৰ এটা ফেমিলি ৰিলেশ্যন দেউতাকো বহুত ভাল পায় তেখেতে আৰু ফটোগ্ৰাফীৰ এগৰাকী মূল মানুহ আৰু এই অনুষ্ঠান এটা খুব সোনকালে মোৰ এটা পডকাষ্টত দেখা পাব তেখেতৰ দেউতাকৰ বিষয়ে গৌৰী আগৰৱালাৰ বিষয়ে হয় হয় যিমান আছে নকুল দাসৰ হয়, বিষয়ে হয়। আমাৰ অঞ্চলত প্ৰথম ফটোগ্ৰাফীৰ য়েছ 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 অকল মই নলিনী বৰুৱা ছাৰ বুলিয়ে কোৱা নাই হয়। আমাৰ অঞ্চলতো বহুত এনেকুৱা ফটোগ্ৰাফী মানুহ আছিলে হয়, হয়। আমাৰ এই বলেন চক্ৰৱৰ্তী ঘৰলৈকে গৈছিলে যায়, না হয়। চাইকেল এখন লৈ লৈ হয় হয় থেংক ইউ বহুত থেংক ইউ ইতিহাস আছে। প্ৰণৱ বৰ্মন আমাৰ অসমৰ এগৰাকী বিশিষ্ট কবি তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত আৰু লগতে তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰোঁ ধন্যবাদ